Hello guys, আজি মই বনাব লৈছো এটা কোৰিয়ান নুডলছ হট এন্ড স্পাইসি। আজি ফার্স্ট টাইম ট্রাই কৰিম, নহলে তো নরমাল মেগিটো সদায় ট্রাই কৰি থাকো। আজি এটো ট্রাই কৰি চাও। কালি বাহতে লৈ আনিছিলে বিশালৰ পৰা আৰু কেনেকুৱা হয় খাই আপোনালোকক জনাই আছো। এতিয়া মই বনাও, আপোনালোকে চাই থাকক। এপিনে মই গৰম পানীটো বহাই দিছো, তাতে মেগিটো দি দিম আৰু অকমান টাইম বইল হোৱালৈ এপিনে মই মছলাটো ঠিক কৰি লম। মছলাটো মানে পেকেটতে থাকে, আপোনালোকে কাটি পিনে এটা বাটিত লৈ লব আৰু এপিনে মেগিটো আপোনালোকে বইল হ'ব দিব। আৰু ময়ো এনেকে তাতে থকা মছলাটো আৰু তেলটো এনেকে এটা বাটিত মিক্স কৰি ললো আৰু মিক্স কৰি লৈ এয়া দেখাই পাইছে কেনেকুৱা ৰঙা ৰঙা, মানে গোন্ধটোতে মোৰ একদম মুখখন জ্বলি গৈছে। আৰু ইপিনে আছিলে এটো পেকেটটোত মছলাটো, কিন্তু গোন্ধটো মানে যেনেকুৱা এটা মানে মছলাৰ গোন্ধটো পুৰা জ্বলা, কিন্তু খাবলৈও তেনেকুৱা একদম পুৰা জ্বলা, কিন্তু টেষ্টটো আছিলে। ইপিনে মই মেগিটো বইল হওঁতে মিক্স কৰি দিলো আৰু ভালকে আপোনালোকে এই মছলাখিনি মিক্স কৰি ল'ব। আৰু কোনে কোনে খাই পাইছে এইটো আপোনালোকে কমেন্টত জনাবচোন। খুবেই জ্বলা হয়, সৰু বাচ্চাকটো একদম নিদিব। আৰু ডাঙৰ মানুহে যোনে যোনে খাব পাৰে। আমাক চাওকে অৱস্থা খাই পিনে মানে পানীটো ওচৰতে থৈছো, যিহেতু একদম খাব পৰা নাই, এনেকুৱা জ্বলা ৰাইস। মোৰটো চকুৰ পানী ওলাই গৈছে, আপোনালোকে দেখা পাব। আৰু ভিডিওটি আজি ইমানে। যদি ভিডিওটি ভাল পালে তেন্তে লাইক কমেন্ট